নমস্কাৰ দৰ্শকসকল, গোটেই দেশৰ লগতে অসমৰ শ্ৰমিক কৰ্মচাৰীসকলৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেন্দ্ৰ চৰকাৰৰ পৰা শ্ৰম আইন প্ৰৱৰ্তন কৰা হৈছে আৰু এই আইনৰ বিষয়ে এতিয়ালৈকে বহুতে ভালদৰে জানিব পৰা নাই। ইয়াৰ দ্বাৰা দৰমহা আৰু বিভিন্ন ধৰণৰ সুবিধা তেওঁলোকে লাভ কৰিব। সেইবাবে আপোনালোকে ভালদৰে চাই লওক, শেষলৈকে চাওক, গোটেইখিনি জানিব পাৰিব। আপোনালোকৰ দৰমহা বৃদ্ধিৰ কথা, ন্যূনতম দৰমহাৰ কথা, স্বাস্থ্যজনিত সুৰক্ষাৰ কথা, কৰ্ম পৰিস্থিতি গোটেইখিনি জানিব পাৰিব। প্ৰথমৰ পৰা শেষলৈকে চাওক। এয়া হৈছে অসমৰ বিত্তমন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীয়ে তেখেতে পোষ্ট কৰিছে, ভাৰতৰ নতুন 4খন আধুনিক শ্ৰম সংহিতা আমাৰ কৰ্মশক্তিক অধিক সুৰক্ষিত আৰু সুসংগঠিত আৰু শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ। এই ৰূপান্তৰে শ্ৰমজীৱীসকলৰ বেতন, ঔদ্যোগিক সম্পৰ্ক, সামাজিক সুৰক্ষা, কৰ্মক্ষেত্ৰৰ নিৰাপত্তা আৰু স্বাস্থ্য, কৰ্ম পৰিস্থিতি সকলো দিশ সুনিশ্চিত কৰিব। অসমৰ ক্ষেত্ৰতো প্ৰতিজন শ্ৰমজীৱী নাগৰিকৰ উন্নয়ন আৰু অধিক সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে এই পৰিৱৰ্তন এক নতুন প্ৰেৰণা শক্তি। আপোনালোকক মই প্ৰথমৰ পৰা এতিয়া বুজাই গৈছোঁ আৰু পঢ়ি দিম গোটেইকেইটা, আপোনালোকে চাই থাকক। ভাৰতৰ নতুন শ্ৰম আইনৰ বিৱৰণ। ভাৰতে 29টা পুৰণি শ্ৰম আইনৰ সলনি 4টা আধুনিক শ্ৰম সংহিতাৰ অনুপ্ৰৱৰ্তন কৰিলে। বেতন, ঔদ্যোগিক সম্পৰ্ক, সামাজিক সুৰক্ষা, কৰ্মক্ষেত্ৰৰ নিৰাপত্তা আৰু স্বাস্থ্য, কৰ্ম পৰিস্থিতি ইয়াৰ লক্ষ্য। এই পৰিৱৰ্তন কিয়? পুৰণি আইনসমূহ পুৰণি ধাৰণাৰ আৰু জটিল আছিল। নতুন সংহিতাত এক পঞ্জীয়ন, একক অনুজ্ঞাপত্ৰ, একক ৰিটাৰ্ণ আৰু সম্পূৰ্ণ ডিজিটেল আনুগত্যতা থাকিব। উদ্যোগৰ সুবিধা বৃদ্ধি, কৰ্মচাৰী সুৰক্ষাৰ শক্তিশালীকৰণ। আৰু এটা আছে বেতন সংহিতা। সকলো কৰ্মীৰ বাবে একেটা ন্যূনতম বেতন, সমান কাম সমান বেতন, বৰ্ধিত সময়ৰ বাবে দ্বিগুণ বেতন, বেতন সময়মতে প্ৰদান কৰাটো বাধ্যতামূলক। আপোনালোকে দেখিলে, সমান কাম সমান বেতন, সকলো কৰ্মীৰ বাবে ন্যূনতম বেতন, এই ধৰণৰ কথাবিলাক আছে। শেষলৈকে চাই থাকক আৰু বাকীখিনি জানিব পাৰিব আপোনালোকে, কিয়নো এই শ্ৰম আইনখন সকলো শ্ৰমিক কৰ্মচাৰীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা তেওঁলোকৰ যথেষ্ট লাভ হ'ব বুলি কেন্দ্ৰ চৰকাৰৰ পৰা কোৱা হৈছে। সেইবাবে চাই থাকক। ঔদ্যোগিক সম্পৰ্ক সংহিতা। এই আইনখন মতে নিৰ্দিষ্ট সময়সীমাৰ বাবে চুক্তিবদ্ধ কৰ্মীয়ে সকলো সুবিধা পাব, প্লাছ 1 বছৰৰ পিছত বেতন বৃদ্ধি। 51% কৰ্মীৰ সদস্যতা থাকিলে সেই সন্থাই স্বীকৃত হ'ব। যিকোনো অজৰ আপত্তিৰ দ্ৰুত সমাধান। কৰ্মচাৰী বৰ্খাস্তৰ অনুমতিৰ সীমা 300 জনলৈ বৃদ্ধি। হৰতাল তলা বন্ধাৰ বাবে 14 দিনৰ আগতেই জাননী জাৰি কৰিব লাগিব। সামাজিক সুৰক্ষা সংহিতা। এইটো এটা গুৰুত্বপূৰ্ণ। বিভিন্ন ক্ষেত্ৰত কৰ্মচাৰীক আইনগত স্বীকৃতি। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ পৰিসৰ বৃদ্ধি। এইটো আপোনালোকক বিশেষকৈ যি EPFৰ ক্ষেত্ৰত এইটো লাগু হ'ব পাৰে। আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ পৰিসৰটো বৃদ্ধি কৰা হ'ব। ৰাজ্যিক সামাজিক সুৰক্ষা তহবিল স্থাপন। যাতায়াতত সংঘটিত দুৰ্ঘটনাৰ বাবে ক্ষতিপূৰণ। নিৰ্দিষ্ট সময়সীমাৰ বাবে চুক্তিবদ্ধ কৰ্মীয়ে সকলো সুবিধা পাব, প্লাছ 1 বছৰৰ পিছত বেতন বৃদ্ধি পাব। এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ, কিয়নো নিৰ্দিষ্ট সময়ৰ বাবে যি চুক্তিবদ্ধ কৰ্মীসকল থাকিব তেওঁলোকক বিভিন্ন সুবিধাসমূহ প্ৰদান কৰা হ'ব আৰু 1 বছৰ কাম কৰা হোৱাৰ পিছত তেওঁলোকৰ দৰমহা বৃদ্ধি পাব লাগিব। এইটো আইনত পৰিণত হ'ল। চাওক, কিছুমানে ইয়াক লৈ অপপ্ৰচাৰ কৰি থকা দেখা গৈছে যে শ্ৰমিকসকলৰ বেয়া হ'ব, কিন্তু এই ক্ষেত্ৰত আমি যিখিনি জানিব পাৰিছোঁ এইবিলাকতো ভাল কাম কৰিছে। নিৰ্দিষ্ট সময়ৰ বাবে চুক্তি থাকিলে তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগিব, প্লাছ তেওঁলোকৰ 1 বছৰ পিছত যদি 1 বছৰতকৈ বেছি কাম কৰি থাকে বাছৰিক দৰমহা বৃদ্ধি হ'ব লাগিব। তাৰপিছত আৰু এটা আছে কৰ্মক্ষেত্ৰৰ নিৰাপত্তা আৰু স্বাস্থ্য কৰ্ম পৰিস্থিতি সংহিতা। একক পঞ্জীয়ন, একক অনুজ্ঞাপত্ৰ, একক ৰিটাৰ্ণ, মহিলাক সকলো খণ্ডতে
খণ্ডত আৰু নিশা কাম কৰাৰ অনুমতি, সুৰক্ষা ব্যৱস্থা সহ। এইটো মহিলা কৰ্মীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। তেওঁলোকক ৰাতিও কাম কৰাৰ অনুমতি দিছে। সুৰক্ষা ব্যৱস্থা থাকিব লাগিব, তেতিয়াহে। বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা, প্ৰতি বছৰে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগিব আৰু এয়া বিনামূলীয়া হ'ব লাগিব। নিযুক্তি পত্ৰ বাধ্যতামূলক, তেওঁলোকক নিয়োগ কৰাৰ আগত নিযুক্তি পত্ৰ বাধ্যতামূলক কৰিব লাগিব। প্ৰৱাসী কৰ্মীৰ সুৰক্ষা বৃদ্ধি, ক'ৰবাৰ বাহিৰৰ পৰা যদি আহি কামত নিয়োজিত হয় তেওঁলোকৰ সুৰক্ষা বৃদ্ধি কৰিব লাগিব। নিয়োগকৰ্তাই কি লাভ পাব? নিয়োগকৰ্তাৰ লাভ থাকিব আনুগত্যতা ব্যাপকভাৱে কমিব, পঞ্জীয়ন 84ৰ পৰা 8লৈ হ্ৰাস পাব, ৰিটাৰ্ণ 21ৰ পৰা 1লৈ হ্ৰাস পাব, অনুজ্ঞাপত্ৰ 4ৰ পৰা 1লৈ হ্ৰাস পাব। পূৰ্বৰ কিছু অপৰাধ নতুন সংহিতাৰ মতে শাস্তিৰ আওতালৈ নাহে। আইন ভংগ হ'লে 30 দিনৰ জাননী প্ৰেৰণ কৰিব লাগিব। ডিজিটেল পৰীক্ষা আৰু স্ব-প্ৰমাণীকৰণৰ সুবিধা থাকিব। কৰ্মচাৰীয়ে কি লাভ পাব? এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কৰ্মচাৰীৰ কথা আহি পৰিলে। উন্নত বেতন, শক্তিশালী সামাজিক সুৰক্ষা আৰু সুৰক্ষিত কৰ্ম পৰিৱেশ, আনুষ্ঠানিকতা, নিয়োগ পত্ৰ, স্বাস্থ্য পৰীক্ষা, বিভিন্ন খণ্ডৰ কৰ্মচাৰীৰ অন্তৰ্ভুক্ত, মহিলাকেন্দ্ৰিক সংস্কাৰ, প্ৰসূতিকালীন ছুটীসহ বেতন কৰ্তন নোহোৱাকৈ ছুটী লাভ কৰাৰ সুচলতা, যোগ্যতা পূৰ্বৰ 240 দিনৰ পৰিৱৰ্তে 180 দিন। এইসমূহ সুবিধা লাভ কৰিব এতিয়া 180 দিন কাম কৰিলে। ভাৰতৰ কৰ্মোদ্যমীসকললৈ মাননীয় প্ৰধানমন্ত্ৰীদেৱৰ এইবিলাক আছিল ডাঙৰ উপহাৰ। এই ক্ষেত্ৰত অসমতো এটা অপপ্ৰচাৰ চলি থকা দেখা গৈছে যে কৰ্মচাৰীসকলৰ এই ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব, শ্ৰমিক কৰ্মীসকলৰ। এই ক্ষেত্ৰত এইটো কিমান যুক্তিসংগত মই ভালদৰে ক'ব নোৱাৰিম, কিয়নো এইটো বিশেষজ্ঞসকলে ক'ব পাৰিব। কিন্তু তথাপিতো আমি যিবিলাক দেখিছোঁ এইবোৰতো কোনো ধৰণৰ বেয়া কথা ইয়াত উল্লেখ নাই। শ্ৰমিকসকলৰ, কৰ্মচাৰীসকলৰ ভালৰ বাবে এইবিলাক উল্লেখ আছে। তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যতৰ বাবে, তেওঁলোকৰ স্বাস্থ্য যাতে ধ্যান ৰাখিব পাৰে, যত্ন ৰাখিব পাৰে, এইবিলাক সকলোবিলাক ইয়াত উল্লেখ কৰা হৈছে। আৰু নিয়োগ পত্ৰ, স্বাস্থ্য পৰীক্ষা এইবিলাক কোনো ধৰণৰ বেয়া কথা নহয়। এইবিলাকৰ দ্বাৰা কৰ্মচাৰীসকলে সুফল লাভ কৰিব। আৰু চাওক, উন্নত বেতন, শক্তিশালী সামাজিক সুৰক্ষা আৰু সুৰক্ষিত কৰ্ম পৰিৱেশ, এইবিলাক কৰ্মচাৰী বা লেবাৰসকলৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব। এই ক্ষেত্ৰত আমাৰ তৰফৰ পৰাতো এইবিলাক চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত ভাল বুলিয়ে ক'ব লাগিব। আপোনালোকৰ এই ক্ষেত্ৰত কি মতামত কমেণ্ট বক্সত জনাব।